আমি সিদ্ধান্ত ল'লোঁ এই ভোট বৰ্জন কাৰ্যসূচী। এইটো ৰাস্তাৰ কমেও এটা ৰাস্তাৰ আপোনাৰ বাৰিচোৱাৰ পৰা চকিয়াল সংযোগী পথ, এইটো 3 কিলোমিটাৰ ওপৰত হ'ব, আৰু এটা আছে চকিয়ালৰ পৰা মকং সংযোগী পথ, এইটো 3 কিলোমিটাৰ ওপৰত হ'ব। কিন্তু প্ৰতিবাৰতে বিধায়িকা মহিলা এগৰাকী আহি পিনি তেওঁ বাৰে প্ৰতি কৈ থাকে, আশা দিয়ে, অকল আশা দিয়ে, আপোনালোকৰ পথ আমি নিৰ্মাণ কৰি দিম, আশা দিয়ে। কিন্তু কিমান আশা সহিম আমি, কিমান আশা সহিম? বাৰে বাৰে তেওঁ আশা দি থাকিব, আমি এনেকৈ সহ্য কৰি থাকিম। কিন্তু এইবাৰ সেইকাৰণে ইমান ডাঙৰ এটা আমি সিদ্ধান্ত ল'বলগীয়াত বাধ্য হ'ল। ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহে, তেওঁলোকে বাৰিষা কালত স্কুল যাব নোৱাৰে। এজন ৰোগী আহে, ৰোগীজনৰ তেওঁক বুকুচাত কৰি নহয় ঠেলাৰ পৰ্যন্ত আনি তেওঁক পকী ৰাস্তাত উঠাই পিনি তেওঁক চিকিৎসালয় নিবলগীয়া হয়। কিমান আমি ক্ষোভ প্ৰকাশ কৰিম। আজি সকলো আমি ৰাইজে একত্ৰিত হৈ পিনি সিদ্ধান্ত ল'লোঁ। সিদ্ধান্ত লোৱাৰ পিছত বহুত আলোচনা মৰ্মে এই সিদ্ধান্ত হৈছে। সিদ্ধান্তৰ ফলত আমি এনে ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ল, আমি ভোট বৰ্জন কাৰ্যসূচী। আৰু যেতিয়া পৰ্যন্ত আমাৰ এই ৰাস্তা পকীকৰণ তথা আমাৰ উন্নতি কৰি দিব নোৱাৰিব, তেতিয়ালৈকে ইয়াত কোনো ৰাজনীতি নেতা বা পালি নেতা কোনো প্ৰৱেশ কৰা নিষেধ হ'ব। ৱাৰ্ডটোত আপোনাৰ 1270মান ভোট আছে। আমাৰ এতিয়া আপোনাৰ ভোট বৰ্জনৰ কাৰ্যসূচী ৰাইজৰ, আমাৰ গাঁৱৰ যুৱ সমাজ, মহিলা সমাজ, বৃদ্ধ বয়োবৃদ্ধ সমাজে আমাৰ এই ভোট বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনাৰ যোৱাবাৰ যেতিয়া বিধানসভা ইলেকশ্যন হৈছিলে, তেতিয়া বাইদেৱে প্ৰতিশ্ৰুতি দি থৈ গৈছিলে যে তোমালোকে আমুক জয়যুক্ত কৰি পঠিওৱা, জয়যুক্ত পোনপ্ৰথমে তোমালোকৰ ৰাস্তাটোৱে দিম। গতিকে আজি পৰ্যন্ত ৰাস্তাটো নহ'ল। ৰাস্তা মানে আপোনাৰ এইটো চকিয়ালটো মানকটা জান হৈ বাৰিচোৱা, তাৰপৰা এইফালে আপোনাৰ মকঙলৈ যোনটো ৰাস্তা, এটা হৈছে 3 কিলোমিটাৰ ৰাস্তা, এটা হৈছে 4 কিলোমিটাৰ ৰাস্তা। গতিকে এইবাৰ আমাৰ ৰাইজসকল জাগিছে, এইবাৰ প্ৰতিশ্ৰুতি কাম নিদিব, ৰাস্তা হ'ব, ৰাস্তা হোৱাৰ পিছতহে আমাৰ আপোনাৰ ভোট বৰ্জনৰ কাৰ্যসূচী তোলাই লোৱা হ'ব। ৰাস্তা 70 চনত এইটো বনোৱা, 70 চনৰ পৰা ধৰি বহুত চৰকাৰ পাৰ হ'ল, এতিয়ালৈকে কোনো চৰকাৰে আমাক ৰাস্তাটো বনাই দিয়া নাই। বাৰিষা যেতিয়া বানপানী আহে, বেমাৰী চকীত ভৰাই উভতাই আলিলৈ নিব লাগে, নিছোঁ কেইবাজনীও। আৰু এতিয়া ইখন চৰকাৰ আহে দিম, সিখন চৰকাৰ আহে দিম, এতিয়ালৈকে ডিমাই বান্ধি আছে, এতিয়ালৈকে একোকে হোৱা নাই আজি পৰ্যন্ত। এতিয়া তাকে আমাক সুবিধা যদি নিদিয়ে, আমি ভোট বৰ্জন কৰিম, ভোট দিয়া নহ'ব। ভোট দি বহুত চৰকাৰ বনালোঁ, কোনো চৰকাৰে আমাক কোনো সঁহাৰি নজনালে। আমি সিদ্ধান্ত ল'লোঁ এই ভোট বৰ্জন কাৰ্যসূচী। এইটো ৰাস্তাৰ কমেও এটা ৰাস্তাৰ আপোনাৰ বাৰিচোৱাৰ পৰা চকিয়াল সংযোগী পথ, এইটো 3 কিলোমিটাৰ ওপৰত হ'ব, আৰু এটা আছে চকিয়ালৰ পৰা মকং সংযোগী পথ, এইটো 3 কিলোমিটাৰ ওপৰত হ'ব। কিন্তু প্ৰতিবাৰতে বিধায়িকা মহিলা এগৰাকী আহি পিনি তেওঁ বাৰে প্ৰতি কৈ থাকে, আশা দিয়ে, অকল আশা দিয়ে, আপোনালোকৰ পথ আমি নিৰ্মাণ কৰি দিম, আশা দিয়ে। কিন্তু কিমান আশা সহিম আমি, কিমান আশা সহিম? বাৰে বাৰে তেওঁ আশা দি থাকিব, আমি এনেকৈ সহ্য কৰি থাকিম। কিন্তু এইবাৰ সেইকাৰণে ইমান ডাঙৰ এটা আমি সিদ্ধান্ত ল'বলগীয়াত বাধ্য হ'ল। ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহে, তেওঁলোকে বাৰিষা কালত স্কুল যাব নোৱাৰে। এজন ৰোগী আহে, ৰোগীজনৰ তেওঁক বুকুচাত কৰি নহয় ঠেলাৰ পৰ্যন্ত আনি তেওঁক পকী ৰাস্তাত উঠাই পিনি তেওঁক চিকিৎসালয় নিবলগীয়া হয়। কিমান আমি ক্ষোভ প্ৰকাশ কৰিম। আজি সকলো আমি ৰাইজে একত্ৰিত হৈ পিনি সিদ্ধান্ত ল'লোঁ। সিদ্ধান্ত লোৱাৰ পিছত বহুত আলোচনা মৰ্মে এই সিদ্ধান্ত হৈছে। সিদ্ধান্তৰ ফলত আমি এনে ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ল, আমি ভোট বৰ্জন কাৰ্যসূচী। আৰু যেতিয়া পৰ্যন্ত আমাৰ এই ৰাস্তা পকীকৰণ তথা আমাৰ উন্নতি কৰি দিব নোৱাৰিব, তেতিয়ালৈকে ইয়াত কোনো ৰাজনীতি নেতা বা পালি নেতা কোনো প্ৰৱেশ কৰা নিষেধ হ'ব। ৱাৰ্ডটোত আপোনাৰ 1270মান ভোট আছে। আমাৰ এতিয়া আপোনাৰ ভোট বৰ্জনৰ কাৰ্যসূচী ৰাইজৰ, আমাৰ গাঁৱৰ যুৱ সমাজ, মহিলা সমাজ, বৃদ্ধ বয়োবৃদ্ধ সমাজে আমাৰ এই ভোট বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনাৰ যোৱাবাৰ যেতিয়া বিধানসভা ইলেকশ্যন হৈছিলে, তেতিয়া বাইদেৱে প্ৰতিশ্ৰুতি দি থৈ গৈছিলে যে তোমালোকে আমুক জয়যুক্ত কৰি পঠিওৱা, জয়যুক্ত পোনপ্ৰথমে তোমালোকৰ ৰাস্তাটোৱে দিম। গতিকে আজি পৰ্যন্ত ৰাস্তাটো নহ'ল। ৰাস্তা মানে আপোনাৰ এইটো চকিয়ালটো মানকটা জান হৈ বাৰিচোৱা, তাৰপৰা এইফালে আপোনাৰ মকঙলৈ যোনটো ৰাস্তা, এটা হৈছে 3 কিলোমিটাৰ ৰাস্তা, এটা হৈছে 4 কিলোমিটাৰ ৰাস্তা। গতিকে এইবাৰ আমাৰ ৰাইজসকল জাগিছে, এইবাৰ প্ৰতিশ্ৰুতি কাম নিদিব, ৰাস্তা হ'ব, ৰাস্তা হোৱাৰ পিছতহে আমাৰ আপোনাৰ ভোট বৰ্জনৰ কাৰ্যসূচী তোলাই লোৱা হ'ব। ৰাস্তা 70 চনত এইটো বনোৱা, 70 চনৰ পৰা ধৰি বহুত চৰকাৰ পাৰ হ'ল, এতিয়ালৈকে কোনো চৰকাৰে আমাক ৰাস্তাটো বনাই দিয়া নাই। বাৰিষা যেতিয়া বানপানী আহে, বেমাৰী চকীত ভৰাই উভতাই আলিলৈ নিব লাগে, নিছোঁ কেইবাজনীও। আৰু এতিয়া ইখন চৰকাৰ আহে দিম, সিখন চৰকাৰ আহে দিম, এতিয়ালৈকে ডিমাই বান্ধি আছে, এতিয়ালৈকে একোকে হোৱা নাই আজি পৰ্যন্ত।
এতিয়া তাকে আমাক সুবিধা যদি নিদিয়ে আমি ভোট বৰ্জন কৰিম, ভোট দিয়া নহ'ব। ভোট দি বহুত চৰকাৰ বনালোঁ, কোনো চৰকাৰে আমাক কোনো সহায় নজনায়। মাত্ৰ 100 টকা। 100 টকাতে সলনি হ'ব পাৰে আপোনাৰ ভাগ্য। এনে এক সোণালী সুযোগ লাভ কৰিব পাৰিব এইখন অসমতে। মাত্ৰ 100 টকাত আপুনি অতি সহজে হ'ব পাৰিব লাখপতি কোটিপতি। এনে এক সুবিধাৰ বাবে আজিয়েই যোগাযোগ কৰক 9394945513 অথবা 9394945513 নম্বৰত। মাত্ৰ 100 টকাৰ এটা কুপন কাটি আপুনি লাভ কৰক অত্যাধুনিক 2চকীয়া 4চকীয়া বাহনৰ লগতে বাছ, জেচিবিকে ধৰি আৰু বহুতো। এই সুবিধাৰ বাবে আপোনালোকৰ হাতত আছে মাত্ৰ কেইদিনমান। এই উপহাৰ কুপনে সলনি কৰিব পাৰে আপোনাৰো ভাগ্য। নিজৰ প্ৰিয়জনৰ নাম লৈ আজিয়ে সংগ্ৰহ কৰক এই উপহাৰ কুপন। খেলৰ তাৰিখ 21 এপ্ৰিল। লুটুমাৰী লংকাগাঁও চাৰিআলি শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে উপহাৰ কুপনখনৰ খেল। স্থান লুটুমাৰী। পোষ্ট অফিচ ডি দাপাৰা, থানা কচুৱা, জিলা নগাঁও, পিন নম্বৰ 782428। মাত্ৰ 100 টকা। 100 টকাতে সলনি হ'ব পাৰে আপোনাৰ ভাগ্য।